বিৰোধী ঐক্যত কেনা লাগিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে মিত্ৰতাত আউল লাগিছে আৰু লেং মাৰিলে এবাৰ কংগ্ৰেছে হয়তো মিত্ৰ দলৰ বিশেষকৈ লুৰিন আৰু অখিল গগৈ কংগ্ৰেছে লেং মাৰিছে সেই কথাটোৱে নিশ্চিত হ'ব যে কংগ্ৰেছৰ লগত এবাৰ হয়তো মিত্ৰতা নাথাকিব এই দলকেইটাৰ এটা গুৰুত্বপূৰ্ণ পলিটিক্যাল ব্ৰেকিং আমি এই মুহূৰ্তত জনাব বিচাৰিছো লেং মাৰিলে লুৰিন জ্যোতি গগৈ কংগ্ৰেছে বিৰোধী ঐক্যত কেনা লাগিছে মিত্ৰতাৰ সন্দৰ্ভত খবৰবোৰ বৰ ভাল নহয় মিত্ৰতাৰ সম্পৰ্কত গগৈ গুৰুত্বপূৰ্ণ মন্তব্য আহিছে কালি ৰাতি আমি যি ভাবিছিলো কংগ্ৰেছৰে মিত্ৰতা চূড়ান্ত হ'ব কিন্তু সেয়া নহল কংগ্ৰেছ অবিহনে আমাৰ বৈঠক অনুষ্ঠিত হ'ল বৈঠকক লৈ আমি একেবাৰে অসন্তুষ্ট কথাবোৰত পাক লগাইছে কংগ্ৰেছে পাক লগাইছে বুলি আজি অখিল গগৈ মন্তব্য কৰিছে আৰু এখন বিশেষ চিঠি শেষবাৰৰ বাবে কংগ্ৰেছক দিয়া হ'ব বুলি অখিল গগৈ মন্তব্য কৰিছে আমি সেই বিশেষ খবৰটো ফুল প্লেটৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছো আসলতে ব্ৰেকিং মিত্ৰতাত আউল লাগিছে আৰু এখন চিঠি শেষবাৰৰ বাবে মিত্ৰ দলসমূহে কংগ্ৰেছত দিব কংগ্ৰেছৰ পৰা জানিব বিচাৰিব দুটা কথাই যে মিত্ৰতা হ'ব নে নহয় যদি নহয় থিৰাংকে কংগ্ৰেছে কৈ দিব লাগে আৰু যদি হয় এদিনৰ ভিতৰত মিত্ৰতা হ'ব লাগে মিত্ৰতাক লৈ একেবাৰে সন্তুষ্ট হৈছে অখিল গগৈ মিত্ৰ দলকেইটা সন্তুষ্ট হৈছে আলোচনাত আগতে সিজিল হোৱা কথাবোৰত এতিয়া খেলিমেলি হৈছে আমি মাত্ৰ 15টা সিট বিচাৰিছো কংগ্ৰেছে 10টা সিট দি বা ক্ষমা কৰিব কংগ্ৰেছে 100টা সিটত খুটি মাৰি বহি লৈছে আমাকো জিকিবলৈ দিব লাগিব বুলি অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য আজি কৰিছে অখিল গগৈ মন্তব্যটো আমি শুনাম অখিল গগৈৰ কথা বতৰাবোৰে এটা কথা স্পষ্ট কৰিছে যে এইবাৰ হয়তো কংগ্ৰেছৰ লগত অখিল গগৈ সহিতে যিকেইটা মিত্ৰ দল তেওঁলোকৰ মিত্ৰতা নহব বৈঠকত মিলিত হৈছিল আৰু যি সময়ত মিত্ৰ দলসমূহ একত্ৰিত হৈছিল কথা বতৰা পাতিছিল সেই সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তেওঁলোক ব্যস্ত আছিল প্ৰিয়ংকা গান্ধীক লৈ প্ৰিয়ংকা গান্ধীয়ে নিশা এপৰলৈকে জিলা সভাপতিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিলে তাৰ পাছতো কংগ্ৰেছে চূড়ান্ত কৰিব নোৱাৰিলে যে বিৰোধী ঐক্য একেলগ হ'বনে নহয় আজিৰ দিনটোলৈকে তেওঁলোকে থিৰাং কৰিব নোৱাৰিলে আৰু তাৰ বাবে এতিয়া অসন্তুষ্ট হৈছে মিত্ৰ দলসমূহ অখিল গগৈৰ মন্তব্য আহিছে আমি অখিল গগৈৰ মন্তব্যটো শুনাব বিচাৰিছো খবৰবিলাক বৰ ভাল নহয় কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যেহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ কথাবিলাক বদলি আছে সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয়
তেতিয়াহ'লে ভাল আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কালি কাৰ লগত মিটিং কোন আছিলে কংগ্ৰেছৰ লগত যে মিটিং কোন আছিলে মানে কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে। মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতসকলৰ কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া মানে বেছিয়ে বেয়া আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুঁটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয়, তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। নাই, আমাৰ মানি লৈছে। আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি আমি মানে যিকেইটা পচন্দ ধৰক মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ যে অখিল গগৈ অসন্তুষ্ট, মিত্ৰ দল অসন্তুষ্ট। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।